নমস্কাৰ টাইমছ নিউজ টুডেৰ সমদৰ্শকক পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই হিৰক আৰু এই মুহূৰ্তত দিবলৈ ওলাইছো আন এক গুৰুত্বপূৰ্ণ সংবাদ। বোকাজানৰ অসম নাগালেণ্ড সীমান্তৰ খটখটিত আৰক্ষীৰ অভিযানত হিৰোইন সহ আটক এজন সৰবৰাহকাৰী। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো অপৰাধী চক্ৰৰ তৎপৰতা অব্যাহত আছে। আজি সন্ধিয়া ভাগত অসম নাগালেণ্ড সীমান্তৱৰ্তী খটখটি আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লাভ কৰা এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ চক্ৰ বিষয়া উপেন কলিতা আৰু খটখটি আৰক্ষী থানাৰ উপ পৰিদৰ্শক মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী অভিযান চলায়। উক্ত অভিযানত এখন অটো ৰিক্সাত অহা এজন যাত্ৰীৰ পৰা তালাচীৰ সময়ত আৰক্ষীয়ে 10টা প্লাষ্টিকৰ চাবোনৰ পেকেটত মুঠ 135 গ্ৰাম হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীজনক বিশ্বনাথ চাৰিআলিৰ মহৰ আলী বুলি জানিব পৰা গৈছে। আজি আমাৰ এছপি ছাৰৰ এটা ইনপুট মতে আৰু এছডিপিঅ ছাৰৰ নেতৃত্বত মই আৰু আমাৰ চিআই ছাৰ আৰু আমাৰ সাব ইন্সপেক্টৰ মিতুল আমি একেলগে নেশ্যনেল হাইৱে 39ত আমি নাকা লগাইছিলোঁ আৰু এৰাউণ্ড 5:30 PM আমি এখন অটো ৰিক্সা আমি ইণ্টাৰচেপ্ট কৰোঁ। অটো ৰিক্সাটো পেচেঞ্জাৰ আছিলে। পেচেঞ্জাৰটো আমি চেক কৰোঁতে আমি এখন বেগত 10টা চাবোন বক্স পাওঁ আৰু তাতে আমাৰ ছাছপেক্টেড হিৰোইন আছিলে। টোটেল আমি জোপতে গম পালোঁ 135 গ্ৰাম আছিল আৰু জনে কেৰি কৰিছিলে তেখেতৰ নাম আছিল মহৰ আলী, বয়স 23 ইয়াৰ্ছ, ছান অফ মহম্মদ হাইজুদ্দিন ইছলাম, ভিলেজ ইটাকলা, PS চতিয়া, বিশ্বনাথ চাৰিআলি। তেখেতক আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত তেখেতে কোৱা মতে তেখেতে মণিপুৰৰ পৰা আনিছে আৰু বান্দৰদুৱা অৰুণাচল যোৱা কথা আছে। নাই, এইটো পেচেঞ্জাৰ গাড়ী আছে। তেখেতে জনে কেৰি কৰিছে মহৰ আলীয়ে তেখেতে কোৱা মতে 25,000 পাৰ বক্স কিনি আনিছে বুলি কৈছে। টোটেল আপোনাৰ 2,50,000 টকা। কাৰ্বি আংলঙৰ পৰা আনন্দ তেৰঙৰ ৰিপৰ্ট, টাইমছ নিউজ টুডে।